ইউ ছ' মাছ টাটা চম্পক মটৰক আমাৰ ইয়াত ইনভাইট কৰিবৰ কাৰণে আমি SBI বঙাইগাঁও ব্ৰাঞ্চৰ পৰা আহিছোঁ আজি টাটা 2025 টিয়াগো নিউ মডেল এণ্ড টাটা টিগৰৰ নিউ মডেল লঞ্চ হ'ল বহুত ভাল লাগিছে থেংক ইউ একচুৱেলি আমি জনাব পাই বহুত সুখী যে আজি আমি দুখনকৈ গাড়ী লঞ্চ কৰিব পাৰিলোঁ এখন হৈছে আপোনাৰ টাটা টিয়াগো নিউ টাটা টিয়াগো ফেচলিফ্ট আহিছে আৰু ছেম আমাৰ টাটা টিগৰ নিউ টাটা টিগৰ ফেচলিফ্ট আহিছে দুখনকৈ গাড়ী আজি আমি লঞ্চ কৰিব পাৰিলোঁ ইয়াতে আগৰ পৰা গাড়ীখন আমাৰ ৰানিং গাড়ী আছিলে তো তাৰ ভিতৰত আৰু ফেচলিফ্ট বনোৱাৰ পাছত ইয়াতে এডিশ্যনেল বহুত ফিচাৰ্ছ এড কৰিছে লাইক যেনেকুৱা আমাৰ টিগৰখনত আছে টিগৰখনত ডিছপ্লেটো ডাঙৰ কৰিছে 360 কেমেৰা দিছে আৰু টিয়াগোখনতো বহুত ফিচাৰ্ছ এড কৰিছে লাইক ফ্ৰণ্টৰ গ্ৰিল চিৰিল এইবিলাক টোটেলি চেঞ্জ হৈছে আৰু ইয়াৰ কাৰণে অধিক জানিবলৈ আমাৰ শ্ব'ৰুমত আহক শ্ব'ৰুমত আহিলে আমি ডিটেইলছ জনাব পাৰিম গাড়ীখনৰ ডেমনষ্ট্ৰেশ্যন দিব পাৰিম টেষ্ট ড্ৰাইভ দিব পাৰিম আৰু আমাৰ লগত টিয়াগো টিগৰৰ ফেচলিফ্টখিনি গোটেইখিনি আমাৰ তাতে ৰেডি ষ্টক আছে অল মডেল অল ভেৰিয়েণ্টত অল কালাৰত আমাৰ তাতে ৰেডি আছে আপোনালোকে ভিজিট কৰক চম্পক অট'মোবাইলছ বঙাইগাঁও আপোনালোকে গোটেইখিনি ডিটেইলছ আমাৰ শ্ব'ৰুমৰ পৰা পাই যাব গুড ইভিনিং আপোনালোকক গম পালে অলপ আগতে চম্পক অট'মোবাইলছে দুখন গাড়ী লঞ্চ কৰিলে এখন হৈছে টাটা টিগৰ এখন হৈছে টাটা টিয়াগো য'ত সিহঁতে প্ৰথম এই দুখন গাড়ী লঞ্চ কৰিছিলে 2014ত মষ্টলি 16ত তেনেকুৱা লঞ্চ কৰিছিলে মই একজেক্টলি ডেটটো পাহৰি গ'লোঁ তো তেতিয়াৰ পৰা টাটাই কিছুমান বস্তু চেঞ্জ লাহে লাহে প্ৰত্যেক এখন দুখন গাড়ী বুলি নহয় প্ৰত্যেক গাড়ীতে মডিফাই কৰি আছে চেঞ্জ কৰি আছে আৰু আজি যিখন গাড়ী লঞ্চ কৰিলে টাটা টিগৰ সঁচাই দেখি নিজৰো ভাল লাগিছে কাৰণ টোটেলি ইণ্টেৰিয়ৰটো টোটেলি ডিফাৰেণ্ট য'ত নেকি আমি সদায় হাই ৰেঞ্জৰ গাড়ীত দেখি আছিলোঁ এইবিলাক মডেলত দেখি আছিলোঁ ইণ্টেৰিয়ৰটো মানে ধুনীয়া থাকে বা ইণ্টেৰিয়ৰ লগ'বিলাক বহুত মানে ভাল থাকে তো আজি এইটো ৰেঞ্জত যিটো মানে টাটা টিগৰত দিলে তো আশা কৰোঁ কাষ্টমাৰবিলাক আহিলে চম্পক অট'মোবাইলত চাব যেতিয়া গাড়ী আহিব তো নিশ্চয় গাড়ী দুখন পচন্দ কৰিব আৰু কোম্পানীয়ে এনেকুৱা গাড়ী বনাইছে যে গাড়ী দুখন দেখিলে কাষ্টমাৰ মাইণ্ডত আহে যে নদত গাড়ীখন আমি ল'ব লাগে সঁচাই গাড়ীখন ভাল বনাইছে তো আমিও এজ এ মই ফাইনেন্সৰ পৰা মই SDI ফাইনেন্সত কাম কৰোঁ আমিও সদায় এটা আশাত থাকোঁ যে আমিও কাষ্টমাৰ ভালকৈ নতুন গাড়ী মানে নতুন লঞ্চ গাড়ী আমি ফাইনেন্স কৰিব বিচাৰোঁ কাষ্টমাৰখিনি আমাৰ লগতো ফাইনেন্স কৰি হেপী হওক লগতে টাটাৰ যিখিনি আজিলৈকে ডেলিভাৰী বা কাষ্টমাৰ যিখিনি টাটা গাড়ী লৈ আছে তো কাষ্টমাৰখিনিও আমাক ভাল ফিডবেক দিয়ে যদি আমি ফাইনেন্স কৰিছোঁ যে টাটাৰ গাড়ী সঁচাই ভাল হৈছে আগতকৈ আৰু টাটা এতিয়া মাৰ্কেটত এপ্ৰক্স পেন ইণ্ডিয়াত 2 নম্বৰত চাগে আছে নহ'লে 3 নম্বৰত আছে তো আশা কৰোঁ সেইটো অভাৰঅল মানে 1 কৰক যেনেকৈ আগতে আমি মাৰুতি চইচ কৰিছিলোঁ যে প্ৰথম গাড়ী মাৰুতি তো এতিয়া লাহে লাহে আমি হওক ফাইনেন্সাৰ হওক বা কাষ্টমাৰসকলে এতিয়া চইচ কৰি নাই আমি ফাৰ্ষ্ট গাড়ী টাটা ল'ম আৰু টাটাই 500ৰ পৰা ষ্টাৰ্ট কৰি হৈ এতিয়া লাহে লাহে আপ মডেলত বহুত গুচি গৈছে তো আশা কৰোঁ তো গোটেই ইণ্ডিয়াৰ চম্পক অট'মোবাইলছ আশা কৰোঁ যে ইহঁতৰ মানে যি দুটা গাড়ী লঞ্চ কৰিছে ভাল চেল হওক মাৰ্কেটত যাওক মাৰ্কেটৰ পৰা ভাল ফিডবেক পাওক জাষ্ট এইটোৱে আশা কৰোঁ আৰু চবৰে টাটা গাড়ীটো এনে বহুত ভাল চেফটিৰ ক্ষেত্ৰতো 5 ষ্টাৰ ৰেটিং আছে চলাই বহুত ভাল লাগিছে আৰু মাইলেজটো ভাল পাইছোঁ মই আগৰ তুলনাত যোনবিলাক আগৰ পুৰণা আছিল তাতকৈ এতিয়া যোনখন 5 আছে মই 5 ইউজ কৰি আছোঁ 1 বছৰৰ পৰা তো ইয়াৰ ফিচাৰ্ছবিলাকো ডেভেলপ কৰিছে কমফৰ্ট মানে ভাল লাগিছে মোক চলাই কিনে আৰু